ওকে মোৰ লগতে আপোনালোক সকলোকে স্বাগতম জনাইছো ঐতিহাসিক টিলিঙা মন্দিৰলৈ। এতিয়া উপস্থিত আছো টিলিঙা মন্দিৰত আৰু টিলিঙা মন্দিৰ হৈছে শিৱসাগৰৰ লগতে অসমৰ এটি প্ৰসিদ্ধ শিৱ মন্দিৰ আৰু ইয়াত মই এইটো আপোনাৰ 4-5 বছৰমান আগতে মই ইউটিউবত এটা ভিডিঅ' দেখিছিলোঁ টিলিঙা মন্দিৰ বুলি। তো তেতিয়াৰ পৰা মানে মই এটা ভাবি আছিলোঁ যে টিলিঙা মন্দিৰত যাম আৰু এতিয়া মানে হঠাতে মোৰ আশা হৈ গ'ল আৰু মই সিদিনাও কৈছোঁ যে এইবিলাক জাগাত ধৰক মানে ভগৱানৰ ঠাইবিলাকত মন্দিৰত ধৰক আপুনি যাম বুলিতে যাব নোৱাৰে, যেতিয়া মানে সঁচাকৈ ভগৱানে আপোনাক মাতে বোলাবা আহে তেতিয়াহে মানে যাব পাৰে, সেইটো মই বিশ্বাস কৰোঁ আৰু হয় আৰু সেইকাৰণে আজি মোৰ সন্মুখত আছে এইটো টিলিঙা মন্দিৰ। আপোনালোকে দেখিছে যে এনেকৈ দেৱালত টিলিঙাবিলাক বন্ধাৰ ব্যৱস্থা আছে। তো সকলোৱে বাহিৰৰ পৰা টিলিঙা চাকি বন্তি কিনি আনে, ইয়াত চাকি জ্বলায়, ইয়াত টিলিঙা বান্ধে আৰু ইয়াৰ পিছত এনেকৈ ইয়াত গাঁঠি দিয়ে আৰু ইয়াত গাঁঠি দি আপোনাৰ যি মনত মানে মনোবাঞ্ছা আছে মনোবাঞ্ছাটো পূৰ্ণ হয় বুলি বিশ্বাস এটা আছে। আৰু মই অলৰেডি ক'লোৱে যে এনেকৈ মানে ৱালবিলাকত এনেকৈ শিকলি দি থৈছে আৰু ইয়াত মানে টিলিঙাটো বন্ধা হয়, তাৰ পৰা তো আমিও আহিলোঁ চাকি বন্তি জ্বলাই ইয়াত এটা টিলিঙা গাঁঠিলোঁ, আপোনালোকে দেখিলে অলৰেডি। তো সঁচাকৈ বহুতেই ভাল লাগিছে আৰু এই ঠাইটোৰ এটা স্পিৰিচুৱেল ভাইব এটা আছে, মানে আপুনি যদি আহে সঁচাকৈ পবিত্ৰ লাগি যায়। অ'কে, মই আৰু এটা নতুন ইনফৰমেশ্যন গম পালোঁ যে ইয়াত প্ৰথমতে গছ এডালত টিলিঙা বন্ধা আছিল আৰু তাত মানে টিলিঙা বান্ধোতে মানে ইমানেই ভিৰ হৈ গ'ল, তো সেই ভিৰত মানে গছডাল বাগৰি পৰিল আৰু তাৰপিছত টিলিঙাবোৰ এনেকৈ এই যে দেখা পাইছে এনেকৈ থৈ দিছে আৰু এই তাতো আছে এনেকৈ এণ্ডত। তো সঁচাকৈ বহুতেই ভাল লাগিছে আহি। ওকে, মোৰ পিছফালে আছে এইটো ৰাষ্ট্ৰীয় ঘাইপথ আৰু আমি তিনিচুকীয়া টিলিঙা মন্দিৰৰ পৰা আমি মাজুলী অভিমুখে আমি যাত্ৰা কৰি আছিলোঁ, কিন্তু যিহেতু বাটতে আপোনাৰ জগন্নাথ মন্দিৰটো আছে তো আমি এবাৰ সোমাই দৰ্শন কৰি যাম। আবেলি হৈছে যদিও তথাপিও মই অলপমান ভিডিঅ' কৰিম আৰু আপোনালোককো দেখাম। আৰু এনেও আমাৰ বাৰু ৰুট প্লেনত জগন্নাথ মন্দিৰটো আছিলে আৰু এইটো মোৰ সন্মুখত আছে খুব ধুনীয়া জগন্নাথ টেম্পল। ওকে, আমি তিনিচুকীয়াৰ পৰা যেতিয়া ওলাইছিলোঁ তেতিয়া ভাবিছিলোঁ যে ডিব্ৰুগড় আহি জগন্নাথ মন্দিৰটো ভালদৰে দেখা নাপাম কাৰণ আবেলি হ'ব, কিন্তু আমি ৰাইট টাইমতে আহি পাইছোঁ। আমি যেতিয়া আহি পাইছোঁ তাৰপিছত আৰতি আৰম্ভ হ'ল, তাৰপিছত দবা কোবালে আৰু আমি গোটেইখিনিয়ে পালোঁ আৰু ভাল লাগিল। আই ফিল ব্লেছড ইন দি প্ৰেজেঞ্চ অফ দিছ ডিভাইন আৰ্কিটেকচাৰ জগন্নাথ টেম্পল। আৰু ইয়াত এটা নতুন বস্তু দেখা পালোঁ, যোনটো দবা কোবাই আছিল, তো আমাৰ তাতে ধৰক হাতেৰে দবা কোবাই, ইয়াত মানে এইটো আপোনাৰ মেকানিকেল কিবা এটা আছিল আৰু মেচিনাৰী আছিল। আৰু সঁচাকৈয়ে জগন্নাথ টেম্পলটো চাবলৈ খুব ধুনীয়া আৰু মোৰ সন্মুখত এয়া আছে। আৰু তো আৰু কেৱল এটাই নহয়, বহুকেইটা টেম্পলে আছে। আমাৰ মেইন যোনটো টেম্পল হৈছে মুখ্যটো এইটো আৰু তাৰ লগতে 5টামান আৰু বেলেগকেও আছে। জগন্নাথ টেম্পলটোৰ বিষয়ে মই আপোনাৰ ফেচবুকত দেখি আছিলোঁ আৰু মই ইউটিউবতো মই অলৰেডি ভিডিঅ' চাইছোঁ, মানে মানুহবিলাকে আহিলে ফটো আপলোড কৰে। তো আজি ময়ো ইয়াত আহিলোঁ আৰু সঁচাকৈ জগন্নাথ টেম্পলটো ফটোত যিমান ধুনীয়া বাস্তৱত ইয়াতকৈ আৰু বেছি ধুনীয়া। আৰু যোনটো মুখ্য টেম্পলটো এইটো আৰু ইয়াৰ লগতে আপোনাৰ বেলেগকৈ 5টা টেম্পল আছে আৰু মই যিমানখিনি পাৰোঁ গধূলি হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকে ঘৰৰ পৰাই ধৰক জগন্নাথ টেম্পলৰ মানে ভাইবটো ল'ব পাৰে। তো এইখিনি আছিল জগন্নাথ টেম্পলৰ বিষয়ে। তো আশা কৰোঁ আপোনালোকে গোটেইখিনি চাই ভাল পালে আৰু যদি আজিৰ গোটেই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে কি কৰিব লাগে আপোনালোকে জানে, মই বেলেগকৈ নকওঁ, তথাপিও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আৰু এতিয়া আমি গৈ আছোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন মাজুলী। তো আকৌ লগ পাম বেলেগ এটি ঠাইত বেলেগ এটি ভিডিঅ'ৰ লগত। টিল দেন দাদা বাই বাই, টেক কেয়াৰ, হেভ এ নাইচ ডে। আৰু মই বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত
আৰু মোৰ লগতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মাজুলীলৈ।